লখিমপুৰৰ বাছিৰুল ইছলাম আপোনাৰ মেচিন এইখন হয়। এখন মই ৰেডি কৰিছোঁ আপোনাৰ কাৰণে। আপুনি যিটো গিনি ফাউল হেচিং কৰিব, মানে যিটো পোৱালি উৎপাদন কৰিব 500 কণীৰ কেপাচিটি। আপুনি এই বস্তুটো ফগাৰ বুলি কয়, মিষ্ট মেকাৰ। এইটো পানীত দিব আৰু এইটো মেল ফিমেল আপুনি কানেকশ্যন কৰাই দিব ইয়াতে। আৰু ইয়াৰ পৰা কানেকশ্যন ওলাই পেলাই এই যিটো তার ওলাই গৈছে, এই তারটো আপুনি বৰ্ডত সোমাই দিব। যিকোনো 220 ভল্টত সোমাই দিলে লাইনৰ বৰ্ডত এইটো মেচিন ৰান কৰিব। বাকী আপুনি ইয়াতে টিপা টিপি লাৰি একো কৰিবলগীয়া বস্তু নাই। সকলোখিনি বস্তু আমি ছেটিং কৰি দিছোঁ। আপুনি জাষ্ট কণী দিব, এইবিলাক ট্ৰেত কণী দিব। এই ট্ৰেবিলাকত কণী দি পেলাই আপুনি 3-4 ঘণ্টা মূৰে মূৰে কণীটো হাতেদি এনেকুৱা লৰাই দিব। আৰু আপোনাৰ কাম এইটোৱে। আৰু এই যিটো পানীৰ বাচন দিব, এইটো মিষ্ট মেকাৰ থাকিব। ইয়াতে পানীটো শেষ হ'ব। পানীটো শেষ হ'লে আপুনি অলপ পানী আৰু ভৰাই দিব। বাকী আপুনি বেছি কাম কৰিব নালাগে। আপুনি এইটো কিন্তু লাৰি নকৰিব। বহুতে এইটো লাৰি কৰে, টিপা টিপি কৰি থাকে। চ' এইটো টিপা টিপি লাৰি একো কৰিব নালাগে। মই অলৰেডি ফুল ছেটিং কৰি দিছোঁ। আপুনি যদি তথাপি কিবা বুজিব লাগে মোক কল কৰিব, মই বুজাই দিম। আৰু আপুনি ভিতৰত চোৱাৰ কাৰণে এইটো বাহিৰৰ পৰাই চাব পাৰিব, পানী আছে না নাই, গ্লাছেদি চাব পাৰিব। মানে সকলো সময়ত মেচিন খুলিব নালাগে। জাষ্ট যেতিয়া কণীটো লৰাই দিব আপুনি, সেইখিনি সময়ত মেচিনটো খুলি দিব। বাকী আপুনি এনে খুলিব নালাগে। আৰু যদি বুজি নাপায় তেতিয়াহ'লে মোক কল কৰিব। আৰু যদি লখিমপুৰৰ ওচৰে পাঁজৰে কোনোবা গিনি ফাউলৰ পোৱালি বা মুৰ্গীৰ পোৱালি ছোৱালী লাগে, এই দাদাজনৰ নাম্বাৰ মই দি দিম। আপোনালোকে বা আপুনি এইটো নাম্বাৰত কল কৰিব। পোৱালি লাগিলে, গিনি ফাউলৰ পোৱালি বা মুৰ্গীৰ পোৱালি লাগিলে, যি জেগাত যাই আছে তাৰে ওচৰত যাই পেলাই আপুনি পোৱালিটো ল'ব পাৰিব, কালেক্ট কৰিব পাৰিব। লখিমপুৰৰ ওচৰে পাঁজৰৰ মানুহখিনি বা কাষ্টমাৰখিনি ল'ব পাৰিব। চ' এইটো হৈছে ফুল ছেটআপ 550টা কণীৰ। এনেকুৱা ধৰণৰ মেচিন আমি অল নৰ্থ ইষ্টলৈকে ডেলিভাৰী কৰোঁ। যদি কাৰোবাক লাগে আমাৰ লগত যোগাযোগ কৰিব। লগতে হাঁহ মুৰ্গীৰ পোৱালি, ব্ৰইলাৰ, কয়লাৰ, সোণালী সকলো ধৰণৰ পোৱালি আৰু ইনকিউবেটাৰ মেচিন, ফুল অট'মেটিক, মেনুৱেল সকলো ধৰণৰ মেচিন 1 বছৰ গেৰাণ্টি সহকাৰে অল নৰ্থ ইষ্ট আমি ডেলিভাৰী কৰোঁ। যদি কাৰোবাক লাগে আমাৰ লগত নিশ্চয় যোগাযোগ কৰিব।